চৰকাৰে এই আই মাতৃসকলক সহায় কৰাৰ বাবে আমি এখন নতুন আঁচনি হাতত লৈছো। এই আঁচনিখন অনুসৰি অসমত যিমান আত্মসহায়ক গোটৰ সদস্য আছে 40 লাখ মহিলা আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে আৰু এই 40 লাখ মহিলাৰ বেংক একাউণ্টত আমাৰ চৰকাৰে 10 হাজাৰ টকাকৈ যোগান ধৰিব, যাতে প্ৰতিগৰাকী মহিলাই অৰ্থনৈতিক উন্নয়নৰ বাবে কাম হাতত ল'ব পাৰিব। আমাৰ চৰকাৰী ৰেচন কাৰ্ড হ'ল 5 কেজিকৈ চাউল পালো আৰু তাৰ লগতে আমি 5 লাখ টকাৰ মেডিকেল আমি সহায়ৰো আমি ব্যৱস্থা পালো। আমাৰ ৰাজ্য চৰকাৰে অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলে। 19 লাখ হিতাধিকাৰীৰে আমি আৰম্ভ কৰা অৰুণোদয়ে 27 লাখ হিতাধিকাৰীক স্পৰ্শ কৰিলে। এই বছৰ বাজেটত আমি আৰু যাতে মহিলাই অৰুণোদয় আঁচনি পাব পাৰে তাৰ বাবে আমি নতুন হিতাধিকাৰী সংযোজন কৰাৰ বাবে আমি আৰু ব্যৱস্থা হাতত ল'ম। মোৰ লক্ষ্য হ'ল এটা দিন আহক যিটো দিনত অসমৰ প্ৰতিগৰাকী দুখীয়া পৰিয়ালে যাতে অৰুণোদয় আঁচনিৰ সুবিধা পাব পাৰে, সেই দিশলৈ আমি ৰাজ্যখনক আগুৱাই লৈ যাবলৈ প্ৰচেষ্টা কৰিছো। শ্ৰদ্ধা ৰাইজ, আপোনালোকে সকলোৱে জানে যে আমাৰ অসমৰ আই মাতৃসকলে আজি নিজৰ ঘৰৰ কাম কাজ কৰাৰ উপৰিও নিজৰ পৰিয়ালৰ বিকাশৰ ক্ষেত্ৰতো সহায় কৰি আহিছে। বহুতো আই মাতৃয়ে আত্মসহায়ক গোটৰ জৰিয়তে নিজক সংগবদ্ধ কৰি টকা পইচা উপাৰ্জন কৰিছে আৰু পৰিয়ালৰ বিকাশত সহায় কৰিছে। আমাৰ চৰকাৰে এই আই মাতৃসকলক সহায় কৰাৰ বাবে আমি এখন নতুন আঁচনি হাতত লৈছো। এই আঁচনিখন অনুসৰি অসমত যিমান আত্মসহায়ক গোটৰ সদস্য আছে 40 লাখ মহিলা আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে আৰু এই 40 লাখ মহিলাৰ বেংক একাউণ্টত আমাৰ চৰকাৰে 10 হাজাৰ টকাকৈ যোগান ধৰিব, যাতে প্ৰতিগৰাকী মহিলাই অৰ্থনৈতিক উন্নয়নৰ বাবে কাম হাতত ল'ব পাৰিব। আৰু পৰৱৰ্তী সময়ত যিসকল মহিলাই এই 10 হাজাৰ টকাৰ উপযুক্ত ব্যয় কৰিব, উৎপাদনমুখী কামত এই টকা খৰচ কৰিব, তেওঁলোকক আমি ভৱিষ্যতৰ দিনত আৰু 15 হাজাৰ টকা তেওঁলোকৰ বেংকত একাউণ্টত দিয়াৰ বাবে আমি ব্যৱস্থা হাতত ল'ম।